পহিলা সপ্তাহতে 6 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী বোকাখাতলৈ আহিব। বোকাখাতত মহিলা উদ্যমিতাৰ প্ৰগ্ৰেম কৰাৰ লগতে এই কাৰ্যসূচীৰ লগতে ইয়াত বহুতখিনি ৰাস্তা, দলং আৰু অন্যান্য আঁচনি আছে। সেইবিলাকৰো একে ঠাইৰ পৰা ষ্টেডিয়ামৰ পৰা য'ত মিটিং হ'ব, ভাৰ্চুৱেলি তেখেতে ক'ৰবাত কিছুমান স্কিমৰ শিলান্যাস কৰিব, কিছুমান ইনাগুৰেশ্যন কৰিব। বিকাশৰ এদিন, মই ভাবোঁ যে বোকাখাৰ কাৰণে সেই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। গতিকে সেই সম্পৰ্কতে আজি আমি অলপ আলাপ আলোচনা কৰিলোঁ, কাৰণ যথেষ্ট ৰাইজৰ সমাৱেশ ঘটিব, যাতে শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটো হয়, এই কথা সেইদিনাখন মুকলি হোৱাৰ কথা। অৰ্কিড পাৰ্কখন এতিয়ালৈকে ঠিক হোৱা নাই, কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু সৰু সৰু দুই এটা কাম আছে। যদি সেইখিনি সম্পূৰ্ণ কৰি তুলিব পাৰে তেতিয়াই সেইটো কৰা যাব, আৰু যদি সম্ভৱ নহয় তেতিয়া তেখেতো আহি থাকে, আকৌ আহিব, আমি পিছত এবাৰ আমি কৰাম। আৰু কেইবাটাও আছে ইয়াত, তেনেকুৱা চিটাৰ এটা প্ৰগ্ৰেম আছে, পেট হস্পিটেলখন আছে, বহুতকেইটা মানে আমি নিৰ্বাচনৰ আগতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ, বহুতকেইটা আঁচনি। এইবিলাকতো মই ভাবোঁ যে কাল্পনিক কাহিনী এইবিলাক, আৰু তেনেকুৱাতো কেনেকৈ হ'ব। ঠিক আছে।